নমস্কাৰ। জয় গুৰু শংকৰ। জয় গুৰু জগত গুৰু। জয় গুৰু শংকৰ গুৰু। কৃষ্ণৰ কিংকৰ কল্পতৰু। ওহি আমাৰ পৰম গুৰু। ওহি আমাৰ পরম গুরু। পঞ্চম অধ্যায়ের উপদেশ, ষষ্ঠদশ অধ্যায়ের মার্কেন্দ্রের শিব পার্বতী দর্শন, সপ্তদশ অধ্যায়ের উপদেশ, অষ্টাদশ অধ্যায়ের ভাগবতৰ সংক্ষিপ্ত বর্ণন, একবিংশ অধ্যায়ত ভাগবতৰ তাৎপর্য তথা একবিংশ অধ্যায়ত গ্রন্থ সমাপ্তির প্রার্থনা, দুলৰী চন্দ্ৰে 542 সংখ্যক পত্রিত হে কৃষ্ণ প্ৰাণ দিয়া এহি দান ডাকি বোলা ৰাম ৰামৰে মুঠতে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ভক্তিতত্ত্বৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি এই স্কন্ধৰি পৰিসমাপ্তি ঘটায় ৰামায়ণৰ পৰৱৰ্তী ঘটনা সমস্ত 12টা অধ্যায়ত সীতাৰ বনবাসৰ পৰা শ্ৰীৰামচন্দ্ৰৰ স্বৰ্গগমনলৈ ব্যক্ত হৈ থকা সমস্ত কাহিনীভাগ নিখুঁতভাৱে সংৰচনা কৰি উত্তৰাখণ্ড ৰামায়ণৰ প্ৰথম অধ্যায়ত শ্ৰীৰামচন্দ্ৰই সুগ্ৰীৱ সহিতে বানৰ সেনাৰ সহায়ত সাগৰত সেতু বান্ধি সীতাক ৰাৱণৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ পিছত ৰামে সীতাক অগ্নি পৰীক্ষা কৰা, দুৰ্জনসকলৰ পৰা নানান অপবাদ শুনি সীতাক তপোবনত বনবাস দিয়া, সীতাৰ দুৰ্গতি দেখি লক্ষ্মণৰ আক্ষেপ, দ্বিতীয় অধ্যায়ত বাল্মীকিৰ আশ্ৰমলৈ সীতাক আনয়ন তথা লৱকুশৰ জন্ম বিৱৰণ, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ অধ্যায়ত শ্ৰীৰামচন্দ্ৰই অনুষ্ঠিত কৰা অশ্বমেধ যজ্ঞ, সপ্তম অধ্যায়ত দেশে দেশে লৱকুশৰ ৰামায়ণ গীত পৰিৱেশন তথা ৰামচন্দ্ৰৰ যজ্ঞলৈ কৰা যাত্ৰা, অষ্টম, নৱম অধ্যায়ত শ্ৰীৰামচন্দ্ৰৰ সভাত লৱকুশই গীত পৰিৱেশন কৰা, সেইদৰে আন আন অধ্যায়ৰ ওপৰত হনুমন্তৰ জন্ম বিৱৰণ, লৱকুশৰ পৰিচয়, ৰামচন্দ্ৰই হনুমন্তদিক সীতাক আনিবলৈ পঠোৱা, ৰাজসভালৈ সীতাৰ আনয়ন, বাল্মীকিৰ শপতকৰণ, সীতাৰ ক্ষোভ আৰু ক্ৰোধ, তাকে দেখি ব্ৰহ্মাৰ প্ৰভু, সীতাৰ পাতাল প্ৰৱেশ, শ্ৰীৰামচন্দ্ৰৰ পৃথিৱীৰ প্ৰতি ক্ৰোধ তথা ব্ৰহ্মাৰ প্ৰবোধ, পাতালৰ পৰা সীতাৰ বৃত্তান্ত গঠন, নানান দেশৰ ৰজাসকলক পৰাস্ত কৰি শ্ৰীৰামে ভৰত আদিৰ পুত্ৰসকলক ৰাজ্য দিয়া, শ্ৰীৰামচন্দ্ৰৰ ওচৰলৈ কালৰ ছদ্মবেগ ধৰি আগমন ঘটা, লক্ষ্মণ বৰ্জন, লক্ষ্মণক বিচাৰি ৰাম বনলৈ যোৱা তথা লক্ষ্মণৰ প্ৰেতক্ৰিয়া, শ্ৰীৰামচন্দ্ৰৰ স্বৰ্গগমন আদি কাহিনীবোৰৰ মাজেৰে তত্ত্বগধুৰ এই অনুবাদমূলক সাহিত্য চৰ্চাত মনোনিৱেশ কৰি থাকিও সেই সময়ৰ সমাজত প্ৰচলিত অতিকৈ জনপ্ৰিয় ব্যাস ওজাপালিৰ পৰশ ঢালি সত্ৰৰ চাৰিবেদৰ মাজত বৈষ্ণৱ আদৰ্শ প্ৰতিফলিত কৰাৰ দৰে সত্ৰীয়া ওজাপালি নাম দি আন এক সত্ৰীয়া সংস্কৃতিৰ নৱধাৰা সৃষ্টি কৰা এই আপুৰুগীয়া সম্পদস্বৰূপ ওজাপালিৰ বিষয়ে হাতে তাল ধৰি গীত গায়নে গোৱা এনে কথাবোৰ সুখণ্ডিজ্যৰ শ্ৰী শ্ৰী শংকৰদেৱ চৰিত্ৰত পোৱাৰ লগতে কথাগুৰু চৰিত্ৰৰ মতে ৰামদাস আতৈ আৰু ৰাম ৰাম গুৰু ওজা হৈ কীৰ্তনৰ পদ গোৱা, মাধৱদেৱে ডাইনাপালিৰ ভূমিকা লোৱা তথা শংকৰদেৱে হাত চাপৰি বজাই গীতৰ তাল ৰক্ষা কৰি শুভাৰম্ভ কৰা এই ওজাপালি পৰৱৰ্তী কালত ভকতসকলে সত্ৰসমূহত শংকৰদেৱৰ কীৰ্তনৰ প্ৰহ্লাদ চৰিত্ৰ, কংসবধ আদিৰ পদাৱলীৰে তথা মাধৱদেৱৰ নামঘোষা দশম, একাদশ স্কন্ধৰ পদ আদিৰ আধ্যাত্মিক তথা শিক্ষামূলক বিষয়বোৰ ওজাপালি অনুষ্ঠানৰ মাধ্যমেৰেও পৰিৱেশন কৰি সমাজৰ সহজ সৰল পূজা নিৰক্ষৰতা অজ্ঞান আন্ধাৰত দূৰ কৰি থকা জনতাক আপ্লুত কৰি ক্ষান্ত নথকা শংকৰদেৱৰ আনেক স্বকীয় উচ্চ স্তৰৰ
পৰিবেশকলাৰ ৰূপে প্ৰতিষ্ঠিত হোৱা কৃষ্ণকেন্দ্ৰিক নৃত্যধাৰা যি পৰৱৰ্তী কালত সত্ৰীয়া নৃত্যৰূপে বিভূষিত হোৱা এই নৃত্যশৈলীত ব্যাকৰণসন্মত আৰু সুস্বাস্থ্যৰ গৰাকী হোৱাৰ আৰ্হি প্ৰতিফলিত দিশৰ অৰ্থাৎ যোগ সাধনাৰ বিভিন্ন প্ৰণালীবোৰ নৃত্যৰ প্ৰাথমিক স্তৰতে ইয়াৰ অনুশীলন কৰা কালত উল্লেখ আছে যেনে মাটি আখৰা ওৰা আদি আয়ত্ত কৰিবলৈ সক্ষম হোৱা তথা নাম প্ৰসংগৰ ক্ষেত্ৰত নিৰ্দিষ্ট তাল মানৰ আধাৰত নামৰ তালে তালে চাপৰি বজাই সহযোগ কৰা নানান ভংগীৰে তাল খোল নাগৰা বজোৱাৰ দ্বাৰা সংগীতৰ ৰসৰ তুলি শৰীৰৰ বিভিন্ন অংগ জড়িত কৰাৰ ক্ষেত্ৰত যোগ শাস্ত্ৰৰ বিভিন্ন জৈৱিক আসনৰ ভিতৰত থকা অৰ্ধ চন্দ্ৰাসন ত্ৰিকোণাসন ধনুৰাসন ময়ূৰাসন শীৰ্ষাসন শলভাসন উষ্ট্ৰাসনৰ লগত সত্ৰীয়া নৃত্যশৈলীৰ মাটি আখৰাৰ থিয়লন কাটিচলন জোৰ কামিটনা মৌৰাই পানী খোৱা উদ্ধালন তেলটুপি আৰু আঠুৰণৰ লগত থকা সাদৃশ্যই এইদৰে সুস্বাস্থ্যৰ শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনাত অৱদান যোগাই অহাৰ বাবেই গুৰুজনাৰ সত্ৰীয়া নৃত্যশৈলী আজি দেশৰ পৰিসীমা পাৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কৰিবলৈ সক্ষম হোৱাৰ বাবে পলন কৰি হলেও 2000 চনত কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত শাস্ত্ৰীয় নৃত্যৰূপে স্বীকৃতি প্ৰদান কৰাত সমগ্ৰ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰাই নহয় ইয়াৰ দ্বাৰা গুৰুজনা নতুন দিগন্তৰ আলোকেৰে বিশ্বৰ বুকুত সমাদৃত হ'ল আৰু সমাদৃত হ'ল সত্ৰীয়া সংস্কৃতি যাৰ বাবে আমাৰো মনত ভাৱ হয় শ্ৰী শংকৰ ডেকাগিৰি বৈকুণ্ঠৰ প্ৰতিহৰি প্ৰেম অৱতৰি ত্ৰিভুৱন জুৰি আন কাময়ৰি অনাচাৰ বিদুৰি শ্ৰৱণ কীৰ্তন কৰি হৰিভক্তি দৰি জীৱক উদ্ধাৰ কৰি চাৰিফালে চাৰি হাতী যেন মহাভক্তিৰ ঘাটি দৰ্শনে পাও যি গতি সকলো যেন ভক্তি প্ৰীতি তাৰেই চানেকি পোৱা বৰদোৱা বৰপেটা কমলাবাৰী বৰদলাগুৰি বেলগুৰি ধোৱাহাট জৰাবৰী গণককুচি পাটবাউসী বাৰাদি বামুণী দিয়া সুন্দৰী দিয়া ভৱানীপুৰ কালজাৰ কোচবিহাৰ মধুপুৰ কাকতকোটা শ্ৰীৰামপুৰ চৌকুটি চমৰীয়া জিনকটা আগচিয়া মালাবাৰী ঘিলাজাৰী কাৰাকুচি গোমাৰো গোৱাগাছা ভালুকাটা মালসা মালিবাৰী সৰু হেৰেমদ বৰ হেৰেমদ বৰ ফুলগুৰি সৰু ফুলগুৰি শিকাৰদাৰী ধূপগুৰি লেটেকু পুখুৰী ডাঙৰ গুৰু নৰুৱা কাৱৈমাৰী হাতীৰবেলা হাজিৰখানা বিষ্ণুপুৰ চতুহাল ঢেকীয়াখোৱা আঠখেলীয়া জিনকাটা বৰঙাজনী আউনীহাটী নিকামুৰ গামু শিলপুটা গৰুমুখীয়া টঙৰা পুৰণি ভেড়া গাঁও বালিপিঠা দৰঙা দিঘেলী শোলগুৰি চামগুৰি কেচুং বা কুৱেচুং চেকেৰাতলি চটনি গোমুঠা ৰতনপুৰ পুনিয়া ফুলবাৰী এলেঙি হাউটকুচি কাকথাৰ বেঙেনাখাটি চুপহা ঠকৰিয়াল বনগাঁও খেৰকটীয়া গোবিন্দ সত্ৰ কাৱৈমাৰী হালধিয়াটি বিহামপুৰ নাচনীপাৰ বনুৱাল বা উগুৱাই চুঙাপাৰ উজনিয়াল বেলহিধিয়া পাতকীয়া চেখাৰতলি আধাৰ নখেতি নেপালী বনগাঁও লেটেৰী সৌৰপতি খাৰগৈয়া গালহিলা দৰংগা দৰংগ ননীগ্ৰাম নলতিয়াল কণ্টকী তুন্দুল শিখচং কালহিলা মিচিমি গটমীয়া কণ্টকী খ্যাতপাৰ কাঠৰগাম কমলাবৰীয়া পতিয়ৰী পিঠিয়াল কনৰা চাচৰা দিঘিৰপাৰ লহৰা লেহিডঙৰা সখা সুতিৰপাৰ চাকলাৰতাৰী লুৰুপোহৰা চাৰিগাঁও ভেৰা মানিকপুৰ লালংতাৰী বৰলা খুতুৰাখোৱা আলিগাঁও গজিয়া দলা জ্যোতি ভিটি বৰী দহন্তি
হাটগাঁও, বাৰেঘৰ, বৰভাম, কাটনিপাৰ, হৰচিয়া, বিষ্ণুপুৰ, ৰামৰাইকুঠি, ভেলা, আমুগুৰি, কচুবাৰী, কেঁচিডুবি, কঁঠালগুৰি, হেকাপাৰা, চৰাইখোলা, চটাৰী, জামলাই, টিপলাই, জোবাপাৰা, নাওকাটা, পোৰাভিটা, পদশিলা, পাটগাঁও, সোণখুৰি, ডিঙাপাৰা বা ডিঙানগৰ, ফুটুকিবাৰী, শৈলমামুৰি, বঙাইগাঁও, বিজাপুৰ, বিজয়পুৰ, বেডুৱা, তাৰাঙা, দলগুমা, বাটাপাৰী, বালিজনা, বৈকুণ্ঠপুৰ, গুডুচুৱৰ, বেতমাৰী, শ্ৰী শ্ৰী বাসুদেৱ কীৰ্তনঘৰ, বাসুদেৱ সত্ৰ, মাধৱ গোসাঁই থান, নলনা সত্ৰ, নাৰায়ণপুৰ, ত্ৰিবেণী ঘাট, জাউবাৰী, মাটিয়া, মথেৰজাৰ, যোগীপুৰ, যোগীখোপা, ৰঘুনাথ, সত্ৰ, ৰাঙাপান, লক্ষীপুৰ, শংকৰাঘোলা, শগুনবাহী, গোপালপুৰ, শ্ৰীৰামপুৰ, শালকোচা, পুখুৰীপাৰ, শ্যামসুন্দৰ, শালকোচা, সৃজনগাম, হাকামা, হৰিদেৱ নামঘৰ, বৰখোলা, বিচন্দৈ, উল্টাপানী, কুলখাখাটি, হৰমুল, গোপালপুৰ, গোলকগঞ্জ, চাপলাই, জংঘল, পাতাকাটা, মালচা, ৰতিৰাধা, শিমলুবাৰী, হাওৰাঘাট, গোবিন্দ, নাৰায়ণ প্ৰমুখ্যে অসমৰ পৰিসীমা তথা পৰিসীমাৰ বাহিৰত থকা সকলো সত্ৰ, থান, নামঘৰ, গোসাঁইঘৰ, কীৰ্তনঘৰৰ লক্ষ লক্ষ শিষ্য প্ৰশিক্ষ অনুগামীয়ে পৰমানন্দময় নিৰ্মল শক্তিপ্ৰীতিত মজি থাকিও সকলো জীৱৰ মংগলৰ হকে সত্য প্ৰতিষ্ঠাৰ হকে আগবঢ়োৱা গুৰুজনাৰ সৰ্বত দিশৰ বিশাল মানৱ কল্যাণময় সৃষ্টিসমূহ কাহানিও লিখি বা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, কিয়নো গুৰুজনাই গভীৰ জ্ঞানৰ পৰিপক্কতাৰে 19 বছৰ বয়সতে চিহ্নযাত্ৰা নাট্যকলাৰ বীজ অংকুৰণ ঘটায়। পিছত ভাৰতীয় নাট্যকলাৰ অৱদানসমূহৰ